নমস্কাৰ, মোৰ নাম ভানু হাজৰিকা। মোৰ ঘৰ ৰাংচালিৰ পোষ্ট অফিচ জনতা থানা বিহালী। মোৰ ঘৰুৱা সমস্যাৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমস্যাটো অৱগত কৰিব বিচাৰিছোঁ। মোৰ দুগৰাকী কন্যা, ডাঙৰগৰাকী কুঁহি হাজৰিকা, তেখেতে এই 2025 চনৰ HSLC কমাৰ্চত মানে 81% পাছ কৰি মই এতিয়া বিক্ৰমত এডমিশ্যন দিয়া হৈছে। তেখেতৰ দেউতাক সৰুতে ঢুকাইছে। মই বহুত কষ্টৰে তুলি তালি মোৰ ল'ৰা হিচাপে মোৰো বয়স হৈ আহিছে। ভৱিষ্যতে মোক চোৱা আশাৰে মই এডমিশ্যন দিছোঁ। তাই যদি ভৱিষ্যতে এটা চাকৰি কৰি মোকো পোহপাল দিলেহেঁতেন, লগতে ভনীয়েককো লগতে দিলেহেঁতেন। হয়, 25/6/2025 চনৰ তাৰিখে তাই এটা ল'ৰাৰ লগত বিয়া খটাবদ্ধ। এই সিদ্ধান্তত মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ চেনেলৰ জৰিয়তে তাই ইচ্ছাৰে গোটেই পৰিয়ালৰ অমতত মোৰো ইচ্ছাৰে মই অৱগত কৰিছোঁ। কোনো কাৰণতে যে তাই ভৱিষ্যতেও যে মোৰ যিকোনো স্থাৱৰ সম্পত্তি আছে কোনো কাৰণতে অংশীদাৰ হ'ব নোৱাৰে। মই আজি মহামান্য আদালতৰ নিৰ্দেশ মৰ্মে মই তাইক সম্পত্তিৰ কোনো অধিকাৰী বা অংশীদাৰ হ'বলৈ নিদিওঁ বুলি এফিডেভিট কৰা হৈ আহিছে। আপোনালোকৰ জৰিয়তে মই অৱগত কৰিছোঁ। আপোনালোকৰ চেনেলতে যাতে ক'ব বিচাৰিছোঁ যে মোৰ যিহেতু ল'ৰা নাই, দুগৰাকী কন্যা, তেখেত কুঁহি হাজৰিকা হৈছে প্ৰথম ডাঙৰ কন্যা। তেখেতৰ ওপৰত মোৰ বহুত আশা আছিলে। তেখেতৰ পঢ়া শুনা যথেষ্ট চোকা। মই বিক্ৰম 4 বছৰ পাছ কৰাই লৈ চাকৰি এটা দিম। মোৰো ভৱিষ্যতৰ কথা আছে, মোকো চাব লাগিব, ভনীয়েকক চাব লাগিব। তেখেতে এইটো কাম নকৰি তাই নিজৰ ইচ্ছা মানে বিবাহ পাশত হ'বলৈ মই বহুত দুখিত। মোৰ ইচ্ছা আজি মোৰ যি মানে স্থাৱৰ মানে সম্পত্তি আছে, মই আদালতৰ কাষ চাপি আদালতৰ নিৰ্দেশ মৰ্মে মই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মোৰ ভৱিষ্যতত তেখেতে মোৰ সম্পত্তিত কোনো হস্তক্ষেপ বা কোনো দাবী কৰিব নোৱাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।